সমাধা হল এতিয়া ৰাস্তাতে তাৰমানে কিবা কিলা কৰি দিবা লাগে অলপমান আছে অসুবিধা আছে অসুবিধাটো মাৰি দিবা লাগে আমাক ইমান দিনে অসুবিধা বহুত অসুবিধা পাইছো আমি মায়েক বাপেক বা ল'ৰা ছোৱালী বহুত অসুবিধা পাইছো দোকানত পাহাৰে যাবা নোৱাৰে সেইকাৰণে সমস্যাটো তাৰমানে সমাধা কৰি দিয়াৰ কাৰণে আমাৰ মনত ভাল লাগছে আৰু পালন কৰিছে পালন কৰিছে এতিয়া ৰাস্তাটো আৰু অলপমান আছে সেইখিনি ক্লিয়াৰ কৰি দিলে অলপমান ভাল হয় আমি সহায় কৰিব লাগিব আৰু ইমান মন্ত্ৰী দেখালো বা MLA দিলো কাইও দিয়া নাই আমাক দলং খেল ইমান অসুবিধা পাইছো ইমান কষ্ট পাইছো সেইকাৰণে আৰু এতিয়া দলং খেল দিয়াৰ কাৰণে সমস্যা হৈছে এতিয়া আৰু এই ভোট যোৱাৰ পাছত আৰু ব্ৰিজে হওক বা কালভাৰে বহি দিলে আমাৰ আৰু আনন্দিত হওঁ আৰু চাইছিল চাবা সিহঁতে একো গুৰুত্ব নেদিলাক আমাক সাংবাদিকসকলক মই ধন্যবাদ জনাইছো আমাৰ গৌৰস্থান ৰায়পুৰ আমাৰ মছলপুৰ সমষ্টিৰ ৰাকেশ ব্ৰহ্মচাৰী ছাৰে মানে এই দলংটো আমাক অতি সোনকালে কৰি দিয়াৰ ব্যৱস্থা কৰিছিল বাঁহৰ দলং হ'লেও আমাৰ মানে স্কুলত যোৱা ল'ৰা ছোৱালীসকলৰ বিৰাট অসুবিধা হৈছিল তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল তেখেতৰ তাতে গৈছিলোঁ তেখেতে এই অনুসৰি আহি আমাৰ গৈছিলে দলংখনৰ যিহেতু আমাক প্ৰতিশ্ৰুতি দিলাক সেই দলংখন বৰ্তমান বাঁহৰে নিৰ্মাণ কৰা হৈছে তেখেতে এতিয়া আমাক তাৰমানে প্ৰতিশ্ৰুতি দিছে কি মানে এতিয়া ইলেকশ্যন যোৱাৰ আগত পিছত মানে আমাক এই পাক্কাৰ দলংখন দিয়াৰ কথা কৈছিল তথাপিতো আমাক যি বাঁহৰ দলংখন দিছে তেখেতে বহুত ধন্যবাদ আমি বহুত ঘন আমাৰ তাতে গৈছিলোঁ ছাৰ তেখেতে আমাক কৈছিল কালভাৰ দিম বুলি কৈছিল আৰু আমাৰ দলং দিম বুলি কৈছিল কিন্তু তেখেতে বহুত প্ৰতিশ্ৰুতি দিলাক আমাক তেখেতে কোনো আমাক ফিৰি নচলাক কিন্তু আমাৰ ল'ৰা ছোৱালীখিনি চাই আমাৰ মছলপুৰ সমষ্টিৰ ৰাকেশ ব্ৰহ্মচাৰে তেখেতে আমাক অতি সোনকালে বাঁহৰ দলংখিনি নিৰ্মাণ কৰি দিলাক তেখেতক বহুত ধন্যবাদ আৰু আমাৰ মানুহখিনিও তেখেতৰ লগতে গোটেইখিনি সহযোগ কৰিছে আৰু তেখেত আগলৈ এই যিহেতু কৰ্মটো কৰিছে দলংখনত সেই দলংখনৰ তাৰমানে আমাৰ মানুহখিনিয়ে তেখেতৰ লগত আছে আৰু তেখেতে আৰু যদি আমাক ব্ৰিজখন দিয়ে তেখেতে আমাক বহুত মানে উপকৃত কৰিব স্বাধীনতাৰ আজি ৭৭ বছৰ পাৰ হৈ গ'ল আপোনালোকে এনেকে মানে দুখ দুৰ্দশাৰ মাজেৰে চলিব লগা এনেকে দুখ দুৰ্দশা মানে কৰিছো আমি যিহেতু আমি ১০-১২ গিৰি মানুহে আমি অলপমান দিওঁ আৰু আমাৰ মানে বানপানী আহি মানে ভাঙি লৈ যায় দলংখন তেখেত তথাপিতো আমি বহুত চেষ্টা কৰিছিলোঁ তথাপিতো তেখেতে কোনো আমাক মানে গুৰুত্ব দিয়া নাছিল কিন্তু ৰাকেশ ব্ৰহ্মচাৰীয়ে আমাক এই আমাৰ চিন কেবল কৰি দিলাক আমাৰ দলংখনো কৰি দিলাক তেখেতক আমি বহুত মানে ধন্যবাদ জনাইছোঁ ৰাস্তাৰ কাৰণে শিল বালি দিছে আমাৰ ৰাজপথটো আমাৰ বহুত ভাল হৈ গ'ল মানে বৰষুণ আহিলে বহুত পিছল হৈ যায় ল'ৰা ছোৱালীখিনি স্কুলত যাব মানে অসুবিধা হৈ যায় আৰু মানুহখিনিও তাৰমানে আমাৰ বহুত হাৰাচমেণ্ট হ'ব লগা হৈছে এতিয়া তেখেতে যিহেতু আমাক এইখিনিও কৰি দিলাক তেখেতৰ আমি বহুত ধন্যবাদ জনাইছোঁ মানে প্ৰমোদ বড়ো চৰকাৰ দৰকাৰ আছে নেকি প্ৰমোদ বড়ো চৰকাৰ দৰকাৰ আছে তেখেতৰ সহিয়েতো আমাৰ এই দিছিলে মানে ৰাকেশ ব্ৰহ্মচাৰে তেখেতৰ অনুমতি হৈছিল মানে তেখেতে এতিয়া যিহেতু তেখেতৰ পাৰ্মিশ্যন লৈ আমাক এইবিলাক কৰিছে আৰু তেখেতে আমাৰ এখিনি পাৰ্চনেল নিজা পইচা দিয়ে কৰি দিছে তথাপিতো আমাৰ এতিয়া কোনো স্কিম অহা নাই মানে চৰকাৰৰ স্কিম অহা নাই তথাপিতো যদি ইলেকশ্যন যোৱাৰ পিছত চৰকাৰৰ স্কিম আহিব তেখেতে আমাক মানে প্ৰতিশ্ৰুতি যিহেতু দিছে সেইটো আমাক অতি সোনকালে কৰি দিয়াৰ ব্যৱস্থা কৰিছে তেখেতক আমি বহুত ধন্যবাদ মানুহখিনি বহুত ভাল পাইছোঁ আগ্ৰহেৰে ভাল পাইছোঁ মানে অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক